এয়া হৈছে এইবাৰ মাঘৰ বিহুত আমি চাৰি ভনীয়া মা পাপাৰ সৈতে কটোৱা কিছুমান সুন্দৰ সুন্দৰ মুহূৰ্ত। এইবাৰ বিহুত আমি কি বনালোঁ, কি খালোঁ সকলোবোৰ দেখুৱাই গৈ আছোঁ। সেয়েহে আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। শনিবাৰৰ দিনাখন আবেলিয়ে মই ঘৰলৈ গৈছিলোঁ আৰু গধূলি সময়ত দেখিছেনে কণ কণ ল'ৰা ছোৱালীবোৰ আহিছে সৰিধনি দিবৰ কাৰণে। আৰু ৰবিবাৰৰ দিনাখন ৰাতিপুৱা এয়া ঘৰ চৰ চাফা কৰি অকণমান কাপোৰ কানি ধুই দিলোঁ, কাৰণ মা পাপা ঘৰত অকলে থাকে। আমি চাৰি ভনী বিয়া হৈ গুৱাহাটীতে আছোঁ। এইবাৰ ভণ্টিহঁতে ছুটি নাপালে আহিব নোৱাৰিলে, সিহঁতে ৰবিবাৰে আবেলিহে আহি আছে। এইফালে আকৌ মায়ে আমি নাথাকিলেও ধুনীয়াকৈ ঘৰখন চাফা কৰি ৰাখে। মই সেয়া অকণমান আগতীয়াকৈ আহি মাক অকণমান সহায় কৰি দিলোঁ। এইফালে আকৌ ডাইনিঙতে ভাতৰ চাউল, বৰা চাউল সকলোবোৰ ৰেডি কৰি ৰাখিছোঁ। আবেলিলৈকে আকৌ পিঠা পুৰিব লাগিব। আহি পালোঁ আকৌ বৰদেউতাহঁতৰ ঘৰ। বৰদেউতাহঁতক আমাৰ ঢেঁকীটো উঠাই থোৱা আছে, সেয়ে বৰদেউতাহঁতৰ ঘৰত আহি ভতিজা দুজনীৰ লগত এইদৰে তিল খুন্দিলোঁ, পিঠাগুড়ি খুন্দিলোঁ। মোৰ অকলে দিগদাৰ হয় বাবে দুইজনীয়ে মোক অকণমান সহায় কৰি দিলে। এইফালে দেখিছেনে বাৰু পাপা আৰু মিষ্টাৰে লগ লাগি পকাৰ ওপৰতে ধুনীয়াকৈ চৌকা বনাই দিছে। টিং দিছে, তাৰ ওপৰত মাটি দি ধুনীয়াকৈ চৌকা বনাইছে। আবেলি আকৌ 4মান বজাৰ পৰা তিল পিঠা পৰাত ব্যস্ত মই। প্ৰায় 150-200মান পিঠা বনালোঁ। এয়া হৈছে উৰুকাৰ দিনাখন ৰাতিপুৱা। সৰু ভণ্টিয়ে আকৌ গোটেইবোৰৰ কাৰণে পুৰি চব্জি বনাই আছে। এইদৰে চোতালতে চৌকাতে বনাইছে, কাৰণ আমি গোটেইবোৰ লগ লাগিলে ভালেকেইটাও হওঁ। পূজা বিহুহে লগ হোৱা যায়। এয়া হৈছে ঘৰৰে নাৰিকল। পাপাই আকৌ লাড়ু বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছে। ইয়াতে ভাতো বনাইছে, পুৰি চব্জিও বনাইছে, কাৰণ আমি পূজা বিহু লগ হওঁ বহুতকেইটা মানুহ। সেয়ে এইদৰে চোতালতে চৌকাতে খানা চানা বনাই বাহিৰতে খোৱা হয়। সকলোবোৰ ব্যস্ত থাকে, গোটেইবোৰ একেলগে লগ হোৱাও নাযায়। আবেলি আকৌ 4মান বজাত চুঙাত চাউল ভৰাবৰ সময় হ'লেই নহয়। এইখিনি চাউল আকৌ ৰাতিপুৱাই তিয়াই থোৱা হৈছিল, বৰা চাউলখিনি। আমাৰ ফালে আকৌ চুঙাত চাউল ভৰায় আৰু বহুতৰ ফালে আকৌ চুঙাত পিঠাগুড়িও ভৰায়। আপোনালোকৰ ফালে পিঠাগুড়ি ভৰায়নে চাউল ভৰাই কমেণ্ট কৰি জনাবচোন বাৰু। মিষ্টাৰে আধা ভৰালে, আকৌ মই আধা ভৰাই আছোঁ। গোটেইখিনি ৰেডি হৈ গ'ল। প্ৰায় 18-20টামান চুঙা আছিল। এইদৰে মিষ্টাৰ আৰু ভনী জোৱাই লগ লাগি চুঙাত জুই দি আছে। এইফালে আধা চুঙা হৈয়ে গ'ল, আধা আৰু পুৰিব বাকী আছে। চুঙা পুৰা হোৱাৰ পিছত আকৌ এইফালে খানাৰ কাৰণে আহি গ'লোঁ। এইফালে মুৰ্গী মাংস, ছাগলী মাংস, এইফালে ব্ৰইলাৰ মাংস, আকৌ মাছখিনি দুপৰীয়া ভাজি থোৱা হৈছিল। গোটেইখিনি ডাইনিঙতে এনেকৈ ৰেডি কৰি লৈছোঁ বাহিৰত। এয়া আকৌ 3 নম্বৰ ভণ্টিয়ে আকৌ মিঠাই লৈ আহিছিল গুৱাহাটীৰ পৰা। গোটেইবিলাকে লগ লাগি গধূলি সময়ত আকৌ মিঠাইৰে চাহ খালোঁ। গোটেইবোৰ এতিয়া চোতালতে বহি লৈছোঁ। ৰন্ধাই ৰান্ধিছে, জুতি লৈছে। এয়া সৰু ভণ্টিয়ে মাংসৰ জুতি লৈ আছে। গোটেইবোৰ একেলগে বহি এনেকৈ বহুত ভাল লাগে বিহুৰ দিনত। ইয়াত দেখিছেনে ভনী জোৱাই আৰু মিষ্টাৰে লগ লাগি কৰাতে নাৰিকলৰ ওপৰত এনেকৈ মাংসৰ জুতি লৈছে। এতিয়া আকৌ প্ৰায় ৰাতি 10মান বাজিল। এতিয়া আকৌ খোৱাৰ পৰ্ব চলিল। মাহঁতে খাই আছে। মাহঁতে খাই উঠাৰ পিছত আমি 4 ভনীয়ে একেলগে খাইছোঁ। আমি আকৌ মাছ চাছ খোৱা নাই, অকল মাংসৰে খাইছোঁ, কাৰণ দিনত খাই খাই আমনি লাগি গৈছে। এয়া দেখিছেনে মোবাইলৰ লাইন। ৰাতি শোৱাৰ সময়ত গোটেইবিলাকে টেবুলত মোবাইলবোৰ থৈ দিছে। বিহুৰ দিনাখন ৰাতিপুৱাৰ দৃশ্য এয়া। ভাগিনী আৰু ভনী জোৱাই লগ লাগি মন্দিৰতে প্ৰাৰ্থনা কৰি আছে। এইফালে ভণ্টিয়ে চাফাই, এইফালে আকৌ বৌহঁত আহিছে মা পাপাক সেৱা কৰিব। আমাৰ ঘৰত এতিয়াও এই পৰম্পৰাটো চলি আছে। আমাৰ বৌহঁত, ভতিজাহঁত সকলোবোৰ মা পাপাক সেৱা কৰিব আহে। সৰুৱে ডাঙৰক সেৱা কৰে। এইফালে আকৌ বৌহঁতে চাহ খাই আছে। এতিয়া আহিল আকৌ পিঠা চুঙা খোৱাৰ পৰ্ব। 4 জোৱায়ে লগ লাগি পিঠা চুঙা খালে। আমি ভণ্টিহঁতে মই সেনেকৈ খোৱা নাই। আমি আকৌ আহিলোঁ মন্দিৰলৈকে। আমাৰ ওচৰতে কাপুৰবুৰী মন্দিৰ আছে, তাতে আহিলোঁ। বিহুৰ দিনাখন ৰাতিপুৱা প্ৰত্যেক বছৰে অহা হয়। আৰু বিহুৰ দিনাখন এনেও মন্দিৰত আহি ভালেই লাগে, নহয় জানো। এইফালে আকৌ চাকি বন্তি দি আকৌ ঘৰলৈ উভতিলোঁ, কাৰণ দুপৰীয়া খানা ৰেডি কৰিবৰ সময় হ'ল। আবেলি আকৌ চব গুৱাহাটীলৈ বুলি গুচি যাব।
এইফালে গোটেইকেইজনী আড্ডা মাৰি মাৰি আকৌ ভাত বনাই আছোঁ সৰু ভণ্টিয়ে বনাইছে আমি কেইজনী আড্ডা মাৰাত বিজি খাই লৈ দুপৰীয়া আকৌ গোটেইবিলাক খোৱাত ব্যস্ত এনেকৈ লগ হৈ গোটেই পৰিয়ালটো লগ হৈ খুব ভাল লাগে ভণ্টিহঁত গুৱাহাটীলৈ বুলি গুচি গ'ল মিষ্টাৰ আৰু মই ছোৱালী ঘৰত আছোঁ আমি পিছদিনাখনহে আহিম মিষ্টাৰ আৰু মই আহিলোঁ শহুৰৰ ঘৰলৈ কাৰণ আমাৰ তাত শাহু শহুৰ কোনো নাই বৰজনাহঁত থাকে তেওঁলোকৰ ঘৰলৈকে আহিছোঁ আকৌ উভতি যাম গধূলিলৈকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো শেষলৈকে চাবৰ বাবে